নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 7 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আমেৰিকাই অবৈধ ভাৰতীয়ক বিতাৰণক লৈ উত্তাল হৈ পৰিছে সদন। সদনৰ বাহিৰত বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল বিৰোধী পক্ষই আৰু ইয়াৰ আৰতে আজি ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছে। আমেৰিকাৰ এই সিদ্ধান্তক অমানৱীয়তা আখ্যা কংগ্ৰেছ নেতাকৰ্মীৰ। এটা খবৰ হৈছে অসমৰ প্ৰতিখন জিলাতেই ব্ৰহ্মপুত্ৰৰ দুই পাৰ সংযোগ কৰি নিৰ্মাণ কৰা হ'ব দলং। 2 বছৰৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিব গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্প। দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গুৱাহাটীয়ে লাভ কৰিব আন এক পৰিচয়। PMC পলাশবাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ত নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণা কৰিছে। ৰাজ্যখনৰ বাবে খন্দিয়াৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে মাজ আকাশৰ পৰা হঠাৎ অন্তৰ্ধান হৈ পৰিছে এখন যাত্ৰীবাহী বিমান। লগে লগে চৌদিশে হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। হঠাৎ নাইকিয়া হ'ল যাত্ৰীবাহী এখন বিশেষ বিমান। উৰণৰ মাত্ৰ 39 মিনিট পাছতেই অন্তৰ্ধান হৈ পৰিছে বিমানখন। ৰাডাৰৰ পৰা হঠাৎ নাইকিয়া হৈ পৰিছে বিমানখন। আকাশকাৰ ডোম চহৰৰ পৰা উৰা মাৰিছিল যাত্ৰীবাহী বিমানখনে আৰু বিমানখনৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন হোৱাৰ সময়তেই বতৰ অত্যাধিক বেয়া আছিল। বিমানখনক উদ্ধাৰৰ বাবে লগে লগে সক্ৰিয় হৈ পৰিছে অনুসন্ধানকাৰী দল, কিন্তু বতৰ বেয়া হোৱাৰ বাবেই বিমানখন বিচাৰি নাপালে দলটোৱে। বিমানখনত আছিল 10 গৰাকী যাত্ৰীৰ লগতে এগৰাকীকৈ পাইলট। বৰ্তমানলৈকে কোনো ধৰণৰ খুংসূত্ৰ পোৱা নাই যাত্ৰীবাহী বিমানখনৰ। পৰৱৰ্তী খবৰটো হৈছে গাজা দখলৰ সপোন পূৰণ নহ'ব ডনাল্ড ট্ৰাম্পৰ। একত্ৰিত হ'ল দেশৰ 15খন ইছলামিক ৰাষ্ট্ৰ। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। গাজা দখল কৰাৰ সপোন যেন পূৰণ নহ'ব ডনাল্ড ট্ৰাম্পৰ। গাজা দখলৰ আনুষ্ঠানিক ঘোষণাৰ পাছতেই একত্ৰিত হ'ব মুছলিম দেশ। গাজাত পেলেষ্টাইনিক স্থান নিদিলে ভয়ংকৰ বিপদত পৰিব আমেৰিকা। মুছলিম ৰাষ্ট্ৰৰ সৰ্বদলীয় বৈঠকত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। গাজাত কেৱল পেলেষ্টাইনিৰহে স্থান আছে বুলি ঘোষণা ছৌদি আৰবৰ। সকলো মুছলিম দেশ একত্ৰিত হৈ ইজৰাইল আৰু আমেৰিকাৰ বিৰুদ্ধে থিয় দিয়াৰ সংকল্প। শক্তিশালী দেশসমূহে ট্ৰাম্পৰ ঘোষণাক স্বেচ্ছাচাৰী আখ্যা দিছে। পেলেষ্টাইনিক গাজাত স্বীকৃতি দিব লাগিবই বুলি দাবী ইজিপ্ত ছৌদি আৰবৰ। একেলগ হৈছে UAE কাটাৰ লগতে পেলেষ্টাইন। আমেৰিকাৰ স্থিতিৰ বিৰুদ্ধে আৰব লীগেও কৰিছে সমালোচনা। আমেৰিকাৰ স্থিতিৰ বিৰুদ্ধে আৰব লীগেও কঠোৰ সমালোচনা কৰিছে ট্ৰাম্পে। গাজাক নিয়ন্ত্ৰণ কৰাৰ অধিকাৰ নাই বুলি স্পষ্ট স্থিতি আৰব লীগৰ। আমেৰিকাই বলপূৰ্বক সিদ্ধান্ত ল'লে যোগ্য প্ৰত্যুত্তৰ পাব বুলি সকিয়নি। পেলেষ্টাইনিসকলক গাজাত স্থান নিদিলে পুনৰ অস্থিৰতাই বিৰাজ কৰিব বুলি মন্তব্য ছৌদি আৰবৰ। জৰ্ডানৰ মতে ট্ৰাম্পৰ নীতি মানৱদ্ৰোহী আখ্যা। আমেৰিকাৰ এই স্থিতি উঠাই নললে ইজৰাইলৰ দৰেই অৱস্থা হ'ব আমেৰিকাৰ। মুছলমান লীগৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ 15খনকৈ ইছলামিক দেশৰ। গাজা দখল কৰাৰ সপোন পূৰণ নহ'ব ডনাল্ড ট্ৰাম্পৰ। আন এটা ভয়ংকৰ খবৰ হৈছে মহাকুম্ভত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। পুৱাই হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে মহাকুম্ভ মেলাত পুনৰ ইটোৰ পিছত সিটো ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আজি মহাকুম্ভ মেলাত পুনৰ ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছে। মহাকুম্ভ মেলাত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড। যমুনাপুৰমত জ্বলি চাৰখাৰ হ'ল কেইবাটাও অস্থায়ী শিবিৰ। ডাঙৰ খবৰ এই মুহূৰ্তত শংকৰাচাৰ্য মাৰ্গৰ 18 নম্বৰ ছেক্টৰত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। অগ্নিকাণ্ডৰ পাছতেই হোৱা দোৱা লাগিছে ভক্তৰ মাজত। ঘটনাত কেইবাগৰাকী ভক্ত আহত হোৱাৰ খবৰ এই মুহূৰ্তত পোহৰলৈ আহিছে। জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ। জুইত সম্পূৰ্ণৰূপত জাহ গৈছে 3টাকৈ শিবিৰ। ঘটনাস্থলীত অগ্নি নিৰ্বাপন বাহিনী উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে। ক্ৰমাগতভাৱেই মহাকুম্ভত চতুৰ্থবাৰলৈ এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।
পৰৱৰ্তী খবৰ মুছলমানৰ বিৰুদ্ধে চলাব নোৱাৰিব এতিয়া অপপ্ৰচাৰ বিয়পাব নোৱাৰিব কোনো ঘৃণা শীঘ্ৰেই প্ৰণয়ন হ'ব আইন মুছলমানৰ বিৰুদ্ধে এতিয়াৰে পৰা চলাব নোৱাৰিব অপপ্ৰচাৰ মুছলমানৰ বিৰুদ্ধে এতিয়াৰে পৰা চলাব নোৱাৰিব অপপ্ৰচাৰ ঘৃণা এই মুহূৰ্তত মুছলমানৰ বিৰুদ্ধে চলা উৎপীড়নৰ ৰোধ কৰিবলৈ আহিল নতুন আইন মুছলমানৰ বিৰুদ্ধে চলা উৎপীড়নৰ ৰোধ কৰিবলৈ নতুন আইন প্ৰণয়ন কৰা হৈছে ইছলামো ফবিয়াৰ বিৰুদ্ধে গঠন হ'ব বিশেষ কাউন্সিল ইছলামক লৈ ঘৃণা বিয়পোৱা কাৰ্য ৰোধ কৰিবলৈ নতুন আইন অনাৰ পোষকতা এই কাৰ্যক এতিয়াৰে পৰা অপৰাধ হিচাপে গণ্য কৰিব চৰকাৰে মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পালে জেল পৰ্যন্ত হ'ব পাৰে দোষীৰ কোনো চৰকাৰ ৰাজনৈতিক নেতাও খাৰি নাযাব এই কঠোৰ আইনৰ পৰা আইনৰ কোনো সৰুবৰ নাই বুলি ব্ৰিটেইন চৰকাৰে কৰিছে ঘোষণা শীঘ্ৰেই এই প্ৰস্তাৱ আইনলৈ ৰূপান্তৰিত কৰা হ'ব ৰাষ্ট্ৰসংঘয়ো এনে কাৰ্যক আইন বিৰোধী আৰু ধৰ্মীয় বিভেদ আখ্যা দিছে কঠোৰ আইন আনি ইছলাম সমাজক সুৰক্ষিত কৰাৰ স্বাৰ্থত এই আইন আনিব চৰকাৰে ইছলামো ফোবিয়াৰ বিৰুদ্ধে কাউন্সিল গঠন কৰাৰ ঘোষণা ব্ৰিটেইন চৰকাৰৰ তাৰ পাছতেই এনে কাৰ্য ৰোধৰ বাবে পৰিষদ গঠনৰ ঘোষণা ব্ৰিটেইনৰ উপ প্ৰধানমন্ত্ৰী আজিৰ সন্ধিয়াৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে ভাল খবৰ কিয়নো 31 মাৰ্চত পবিত্ৰ ঈদ উদযাপন কৰা হ'ব 2 মাৰ্চত প্ৰথম ৰোজা প্ৰকাশ পাইছে ইতিমধ্যে সেহৰি আৰু ইফতাৰৰ সময়সূচী এই মুহূৰ্তৰ ডাঙৰ খবৰ ব্ৰেকিং নিউজ 1 মাৰ্চৰ পৰা আৰম্ভ হ'ব পবিত্ৰ ৰমজান মাহ প্ৰকাশ পাইছে পবিত্ৰ ৰমজান মাহৰ সেহৰি ইফতাৰৰ সময়সূচী 2 মাৰ্চত প্ৰথমটো ৰোজা আমি জনোৱাৰ চেষ্টা কৰিছো 2 মাৰ্চত প্ৰথমটো ৰোজা ইছলাম ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিব 1 মাৰ্চৰ পুৱতি নিশা খাব লাগিব সেহৰিৰ শেষ সময় পুৱতি নিশা 4:30 বজাত 2 মাৰ্চৰ সন্ধিয়া ইফতাৰৰ সময় হৈছে 5:25 বজাত এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো 2 মাৰ্চৰ সন্ধিয়া ইফতাৰৰ সময় 5:25 বজাত আৰু 30 মাৰ্চত পালন কৰা হ'ব অন্তিমটো ৰোজা 31 মাৰ্চত বিশ্বজুৰি পালন কৰা হ'ব পবিত্ৰ ঈদ প্ৰকাশ পাইছে সেহৰি ইফতাৰৰ সময়সূচী আনফালে প্ৰকাশ পাইছে ফিত্ৰা আৰু জাকাতৰ পৰিমাণ ফিত্ৰাৰ পৰিমাণ 1633 গ্ৰাম গেহু বা বজাৰ মূল্য জাকাতৰ পৰিমাণ শতকৰা 2.5 টকা এই সময়সূচী কামৰূপ মহানগৰবাসী ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে ঠিক একেই সময়সূচীত 1 মিনিটৰ পাছত নলবাৰী 2 মিনিটৰ পাছত বৰপেটাবাসীয়ে মানিব লাগিব নিয়ম কোটি কোটি মুছলমান জনতাৰ বাবে আহিছে ভাল খবৰ পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে ৰাজ্যৰ শিক্ষাৰ্থীক লৈ ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰ পৰা কোচিং কৰি থকা শিক্ষাৰ্থীয়ে পাব স্কুটি এটা গুৰুত্বপূৰ্ণ খবৰ ভাল খবৰ ৰাজ্যৰ শিক্ষাৰ্থীক লৈ ভাল খবৰ দিছে মুখ্যমন্ত্ৰী গৰাকী এতিয়াৰ পৰা কোচিং কৰি থকা শিক্ষাৰ্থীও পাব স্কুটি প্ৰদানক লৈ ডাঙৰ খবৰ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে নিজৰ সামাজিক এক্স হেণ্ডেল যোগে আৰু ফেচবুকত এই খবৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীৰ বাবে দিছে এই সংবাদ এই খবৰ যোগ্যতাৰ ভিত্তিত কোচিং কৰি থকা শিক্ষাৰ্থীও লাভ কৰিব অসম চৰকাৰে দিয়া স্কুটি নিয়মীয়া পাঠ্যক্ৰমত নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীৰ পৰিৱৰ্তে কোচিং লৈ থকা ছাত্ৰ ছাত্ৰীও লাভ কৰিব স্কুটি নিজৰ সামাজিক মাধ্যম যোগে এই কথা প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী ডাঙৰ খবৰ হ্ৰাস পাইছে ইতিমধ্যে ইএমআই ঋণ গ্ৰহণকাৰীৰ বাবে ভাল খবৰ ডাঙৰ খবৰ এতিয়াৰ পৰা আপুনি ঋণ যদি ল'ব বিচাৰে তেন্তে আপোনাৰ বাবে ভাল খবৰ আছে কিয়নো হ্ৰাস পাইছে ইতিমধ্যে ইএমআই ঋণ গ্ৰহণকাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ ইএমআইৰ জৰিয়তে যদি বাহন বা ঘৰ ল'ম বুলি ভাবিছে আপোনালৈ ভাল খবৰ দিছে আৰবিআই হ্ৰাস কৰিছে ৰেপো ৰেট ঋণ গ্ৰহণকাৰীসকলৰ ডাঙৰ সকাহ আৰবিআইৰ 6.50% পৰা 6.25% হ্ৰাস পাইছে ৰেপো ৰেট আৰবিআইৰ মুদ্ৰানীতিৰ সমিতিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত সদৰি কৰিছে আৰবিআইৰ গভৰ্ণৰ সঞ্জয় মালহোত্ৰাই গৃহ ঋণ বাহনৰ ঋণ শিক্ষা ঋণ কৰ্পোৰেট ঋণত সকাহ পাব গ্ৰাহকসকলে 56 মাহৰ ভিতৰতে হ্ৰাস পালে ৰেপো ৰেট
আন এটা ডাঙৰ খবৰ হৈছে খচা প্ৰমাণিত হ'ল সাংসদ গৌৰৱ গগৈৰ ভাষ্য বৈধ নথিপত্ৰ অবিহনে ভাৰতীয় লোক বিদেশলৈ যোৱাৰ কথা সদনত উল্লেখ কৰিছিল সাংসদগৰাকীয়ে এবছৰ পূৰ্বে গৌৰৱ গগৈয়ে সংসদত দাঙি ধৰিছিল ভাৰতীয় নাগৰিকৰ প্ৰব্ৰজনৰ তথ্য সংস্থাপনৰ অভাৱ সামাজিক নিৰাপত্তা দেশৰ সন্মুখীন হোৱা সমস্যাৰ বাবে দেশ এৰিবলৈ বাধ্য হৈছে বহু ভাৰতীয় বহু ব্যক্তিয়ে ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে বিপদজনক পদক্ষেপ ল'বলৈ বাধ্য হৈছে চাকৰি সৃষ্টিৰ জৰিয়তে লোক সামাজিক সুৰক্ষাৰ জৰিয়তে হোক বা ফলপ্ৰসূ নীতিৰ জৰিয়তেই হোক এই সংকটৰ মূল কাৰণসমূহ মোকাবিলা কৰাত চৰকাৰে ব্যৰ্থ হোৱা বুলি মন্তব্য কৰিছিল আমেৰিকাত থকা অবৈধ ভাৰতীয় ঘূৰাই পঠোৱাৰ পাছতে চৰ্চাত গৌৰৱ গগৈৰ ভিডিঅ' আন এটা ডাঙৰ খবৰ হৈছে বিজেপিৰ বাবে দিল্লী জয় সহজ নহয় কাইলৈ ঘোষণা কৰা হ'ব দিল্লীৰ নিৰ্বাচনৰ ফলাফল আৰু ইতিমধ্যে বিজেপিৰ বাবে দিল্লী জয় কৰা সহজ নহয় একাংশৰ মতে বিজেপিৰ বাবে দিল্লী দখল কৰাটো সহজ নহ'ব দিল্লী বিধানসভাৰ কাইলৈ ফলাফল ঘোষণা কৰা হ'ব দিল্লী বিধানসভাৰ ৭০জনীয়া আসনৰ ভিতৰতে ১২খন দলিতৰ বাবে সংৰক্ষিত ৮টা সমষ্টিত আছে মুছলমানসকলৰ আধিপত্য এই আসনবোৰত বিজেপিৰ স্থিতি যথেষ্ট দুৰ্বল দিল্লীত ১৯৯৩ চনৰ পৰা এতিয়ালৈকে ৭বাৰ বিধানসভা নিৰ্বাচনত অনুষ্ঠিত হৈছে ২০১৩ৰ বাহিৰে আটাইকেইটা নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হৈছে বিজেপি ১৯৯৩ চনৰ পিছতে এবাৰো দিল্লীত জয়লাভ কৰা নাই বিজেপিয়ে ২০১৩ আৰু ২০১৫ চনত দিল্লীত আছিল বিজেপিৰ ঢৌ বিধানসভা নিৰ্বাচনত অতি শোচনীয় পৰাজয় হয় দলটোৰ দিল্লীত প্ৰায় ২৫% লোকে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী চাই ভোট দিয়ে বিজেপিয়ে কেৱল মোদীৰ নাম লৈ প্ৰচাৰ চলোৱাটো অন্যতম কাৰণ বুলি ধাৰণা একাংশৰ আপৰ কেজৰিৱালে ন প্ৰতিশ্ৰুতিৰে চলাই নিৰ্বাচনী প্ৰচাৰ এক্সিট পোলৰ উলুটা ছবি দেখিবলৈ পোৱা যায় দিল্লীৰ নিৰ্বাচনী ফলাফলত আপক উৎখাত কৰি দিল্লী দখল কৰিব পাৰিবনে বিজেপিয়ে তাক লৈ এতিয়া বিভিন্ন মহলত ৰাজনৈতিক মহলত চৰ্চা অব্যাহত আছে